Students, very good evening to all of you. Class আমাৰ ট্ৰায়াল ক্লাছ চলি আছে ট্ৰায়াল ক্লাছ যদিও আমি লাইভ আমি 1 ঘণ্টা যদিও ৰাখিছিলো আমি এতিয়া 1 ঘণ্টা ল'ব পৰা নাই আমি 30 মিনিটৰ ভিতৰত আমি ক্লাছটো শেষ কৰিব লগা হৈ আছে হয়নে সকলোবিলাক সোনকালে জয়েন হোৱা লাইভ ক্লাছৰ কাৰণে সকলো সোনকালে জয়েন হোৱা আৰু আমি ক্লাছ ষ্টাৰ্ট কৰিব লাগে ৰাইট টাইমতকৈ আগতে জয়েন হোৱাৰ তোমালোকৰ দায়িত্ব কিন্তু 2 মিনিটৰ আগত জয়েন হ'লেও তোমালোকৰ একো দিগদাৰ নাই নহয় তেওঁলোকে জয়েন এণ্ড লেফ্ট হৈ আছে কিয় 4 জন মান ওকে ষ্টাৰ্ট কৰি দিছো আমি ক্লাছ 12 ৰ কি পঢ়ি আছিলো আমি এন্ডোস্পাৰ্ম পঢ়ি আছিলো হয়নে সেক্সুৱেল ৰিপ্ৰডাকচন অফ ফ্লাইং প্লেন পঢ়িছিলো sexual reproduction in flowering plant. Plants পঢ়িছিলো ঠিক আছে নে স্যাৰ প্ৰেজেন্টেশন কিয় বনোৱা নাই পিপিটি মই তোমাক কনসেপ্ট বুজাবহে লাগে পিপিটি কেলে বুজাব লাগে মানে কেলে নো আনিব লাগে বনাই পেলাই মানে মোৰ যদি কনসেপ্ট ক্লিয়াৰ নাই তোমাক কেনে কনসেপ্ট ক্লিয়াৰ হ'ব গম পালা ওকে চোৱা আমি লাষ্ট ক্লাছত আমি ফ্লাৱাৰিং প্ল্যান্টৰ আমি কোনটো টপিক পঢ়া হ'ল আমি লাষ্ট ক্লাছত আমি গোটেইখিনি পঢ়িছিলো আমি ঠিকাৰ কথাখিনি পঢ়িছিলো হয়নে কেনেকৈ কি হয় আমি ফ্লাৱাৰিং প্ল্যান্ট কি হয় মৰ্ফোলজিক্যাল যেটো আমাৰ মাৰ্ভেল হয় হেতু গম পালো আমি হয়নে লাষ্ট আমি কি কৈছিলো আমি মাইক্ৰোস্পোৰেঞ্জিয়াম পঢ়া হৈ গল হয়নে মাইক্ৰোস্পোৰজেনেসিস পঢ়িলো আৰু আমি আজি মেগাস্পোৰজেনেসিস পঢ়িব আছে ৰাইট আৰু মেগাস্পোৰজেনেসিস পঢ়াৰ আগত আমি মাইক্ৰোস্পোৰজেনেসিসৰ অলপমান কথা মই এবাৰ ৰিভাইজ কৰি লওঁ লাষ্ট ক্লাছত মই কি কৈছিলো লাষ্ট ক্লাছত আমি পলেন এটা কেনেকৈ বনে হেতু কথা কৈছিলো মিয়োসিস হৈ পেলাই মাদাৰ সেল কেনেকৈ হয় আৰু এন্থাৰটো কেতিয়া ফাটে হয়নে সেইখিনি কথা কোৱা হৈছিল হয়নে সো মই কৈছিলো যে কি এভৰি পলেন কি হয় তোমাৰ এভৰি তোমাৰ যেটো স্পৰজেনিয়াছ টিস্যু আছিল ন স্পৰজেনিয়াছ টিস্যু বিলাক কি হয় এটা পলেন বনাব পৰা কেপাচিটি থাকে হয়নে সো কি আমি পলেন বনাব পৰা কেপাচিটি আমি মাইক্ৰোস্পোৰজেনেসিস চাই আছিলো হয়নে তাৰমানে আমি স্পৰজেনিয়াছ টিস্যু খিনি কথা কৈছিলো আৰু স্পৰজেনিয়াছ টিস্যু কেতিয়া বনে কৈছিলো মই স্পৰজেনিয়াছ টিস্যু মই কেতিয়া বনে বুলি কৈছিলো স্পৰজেনিয়াছ টিস্যু মই কেতিয়া বনে বুলি কৈছিলো ইয়াত থকা কিটা কি হ'ব তোমাৰ ঠিকা হ'ব হয়নে ঠিকা হ'ব ওকে সো এতিয়া প্ৰথম অৱস্থাত ইহঁতক কি বুলি কোৱা ফাৰ্স্ট ইনিশিয়াল ষ্টেজত কি আছে ইয়াত ইনিশিয়াল ষ্টেজত একোৱে নাই হয়নে ইয়াত ইনিশিয়াল ষ্টেজত একোৱে নাই এটো কি হয় তুমি এন্থাৰটো লৈছিলো আমি হয়নে এটো আমি এন্থাৰটো লৈছিলো ৰাইট এটো আমি এন্থাৰটো লৈছিলো এটো আমি এন্থাৰ পাইছিলো এনেকে হয়নে আৰু এই এন্থাৰটো আমি সাইডকে লৈ গৈছিলো ইয়াত এটা লোব আমি লৈছিলো লোব ইয়াত কেটা আছে আমাৰ লোব আমাৰ দুটা আছে এইখিনি আমি চাইছিলো লাষ্ট ক্লাছত এইখিনি পঢ়ি থোৱা আছে হয়নে ইয়াত কেটা আছে লোব দুটা আছে সো দুটা লোব আমি যদি লৈ আনি পেলাই নেকি যদি খালি পেলাও তেতিয়া আমি ইয়াক এনেকে ধৰণে পাম হয়নে সো এনেকে পাম ওকে তাৰ পাছত আমি কৈছিলো যে ফাৰ্স্ট ইনিশিয়াল ষ্টেজত কি হয় এটো খালি থাকে হয়নে সো খালি নাথাকে এটো তোমাৰ পলেন বনাব পৰা কাৰণে টিস্যু জেনেৰেট হয় যাক কি বুলি কয় তোমাৰ মাইক্ৰোস্পোৰজেনেসিস টিস্যু হয়নে মাইক্ৰোস্পোৰজেনেসিস টিস্যু ওকে সো মাইক্ৰোস্পোৰজেনেসিস টিস্যু যেতিয়া বনিব মাইক্ৰোস্পোৰজেনেসিস টিস্যু যেতিয়া বনিব ইয়াক সেই সময়ত ইয়াৰ নাম কি দিয়া হ'ব ইয়াৰ নাম ঠিকা দিয়া হ'ব ইয়াৰ নাম তোমাৰ ঠিকা দিয়া হ'ব ৰাইট ঠিকা হোৱাৰ পাছত is the develop হোৱাৰ পিছত কি মাইক্ৰোস্পোৰেঞ্জিয়া হ'ব মানে মাইক্ৰোস্পোৰ বনিব হয়নে যেতিয়া মাইক্ৰোস্পোৰ বনিব ইয়াৰ নাম কি হ'ব তোমাৰ মাইক্ৰোস্পোৰেঞ্জিয়া হ'ব আৰু মাইক্ৰোস্পোৰেঞ্জিয়া যেতিয়া ডেভেলপ হ'ব এটা পাছৰ ষ্টেজটো ইয়াৰ নাম কি পৰিব ই যেতিয়া পলেন গ্ৰেইন বনিব ই যেতিয়া পলেন বনিব আৰু পলেন বনাৰ লগে লগে ইয়াৰ নাম হ'ব তোমাৰ পলেন সেক ইয়াৰ নাম হ'ব তোমাৰ পলেন সেক এখিলেকে কোৱা হৈছিল হয়নে এখিলে কোৱা হ'ল তাৰ মানে বস্তু একেটাই ইয়াৰ ষ্টেজ ওয়াইজ ইয়াৰ নাম বিলাক বেলেগ হৈ গৈ থাকে হয়নে সো ইনিশিয়াল ষ্টেজত ইয়াৰ নাম ঠিকা থাকিব তাৰপা মাইক্ৰোস্পোৰেঞ্জিয়া হ'ব তাৰপা কি হ'ব পলেন সেক হ'ব এখিলেকে আমি লাষ্ট ক্লাছত ডিসকাশন কৰিলো আজি আমি অলপমান আকৌ এবাৰ ৰিভাইজ কৰি লওঁ মই কৈছিলো যে এই ঠিকাটো আমাৰ ভিতৰখন আৰু বেলেগ পাৰ্ট আছে হয়নে সো ঠিকাটো কভাৰ আছে এই কভাৰখিনি বিষয় আমি চাইছিলো নে নাই চোৱা তো কেইবাটা লেয়াৰ আছে সেইখিনি নাই চোৱা সো মই যদি তোমাক এতিয়া এই গোটেই ষ্ট্ৰাকচাৰটোৰ পৰা এটা ঠিকা যদি বাহিৰলৈ উলিয়াও ইয়াৰ পৰা যদি এটা ঠিকা বাহিৰলৈ উলিয়াও এটা ঠিকা মই ডাঙৰকৈ আঁকি পেলাই ইয়াক দেখুৱাও যে ঠিকাটো কেনেকেনো কনষ্ট্ৰাক্ট হয় না ঠিকাটো কি থাকে ভিতৰত ৰাইট সো ঠিকাটো কি থাকে ভিতৰত চাম আমি ওকে সো এইটো এটা ধৰিলো আমাৰ মেইন যেটো হয় ঠিক আছে ওকে সো এইটো কি হয় তোমাৰ ঠিকা
মানে ঠিক আছে নে সো কি যিটো মানে সেগমেন্ট হয় ন ইয়াৰ যিটো কম্পাৰ্টমেন্ট হয় ন এই কম্পাৰ্টমেন্টটো আমি এটা এক্সট্ৰাকে উলিয়াই লৈছো ৰাইট আৰু এই কম্পাৰ্টমেন্টটো কি থাকে তোমাৰ লেয়াৰ থাকিব লাগিব কেটা লেয়াৰ থাকিব লাগিব ফাৰ্স্ট লেয়াৰটো কি বুলি কয় তোমাৰ ইয়াৰ বাহিৰৰ যিটো লেয়াৰ হ'ব সেই লেয়াৰটো কি বুলি ক'ব তোমাৰ এপিডাৰ্মিছ বুলি ক'ব হয়নে বাহিৰৰ লেয়াৰটো কি বুলি ক'ব তোমাৰ এপিডাৰ্মিছ বুলি ক'ব সেইখিনিকে আমি গম পাইছিলো হয়নে ইয়াৰ যিটো বাহিৰৰ লেয়াৰ মইতো অলপ বেলেগ ধৰণে আঁকিছো ইয়াৰ বাহিৰৰ লেয়াৰটোক আমাৰ এপিডাৰ্মিছ বুলি ক'ব ধৰি লও এটা আমাৰ মেইন যিটো পাৰ্ট হয় ৰাইট তাৰপৰা আমি ল'ম এটা বেলেগ এটা পাৰ্ট ল'ম আমি এটা বেলেগ এটা পাৰ্ট ল'ম যিটো হ'ব তোমাৰ কথা থাকিব এইটো বাহিৰত থাকিব এইটো আমাৰ বাহিৰত থাকিলে ৰাইট বাহিৰত থাকিলে বেছি ডাঙৰ হৈছে ওকে ইয়াত এটা থাকিলে ইয়াক আমি কপি কৰি ল'ম কপি কৰি মই আৰু এটা ল'ম ইয়াক অকমান ডাঙৰ কৰি দিছো ইয়াৰ কেইবাটাও লেয়াৰ থাকিব লাগিব নহয় আমাৰ হয়নে ইয়াৰ কালাৰ আমি ৰঙা লৈ লৈছো আকৌ এটা বেলেগ লাগিব আমাক সেইটো আমি ইয়াত বনাইছো হৈ গ'ল ইয়াৰ কালাৰ আমি কি দিওঁ ব্লেক কৰি দিছো ৰাইট ঠিক আছে নে ইয়াত তোমাৰ ইয়াত মাইক্ৰস্প'ৰ বিলাক ক'ত জেনেৰেট হ'ব ইয়াত মাইক্ৰস্প'ৰ বিলাক ইয়াত ক'ত জেনেৰেট হ'ব মাইক্ৰস্প'ৰ বিলাক ইয়াৰ ভিতৰত জেনেৰেট হ'ব হয়নে ইয়াৰ ভিতৰত কি হ'ব মাইক্ৰস্প'ৰ বিলাক ইয়াৰ ভিতৰত তোমাৰ কি হ'ব জেনেৰেট হ'ব ৰাইট সো ইয়াৰ ভিতৰত যিটো থাকিব তুমি ধৰি লোৱা বহুত ঠিক থাকিব হয়নে এইবিলাক কম্পেক্ট হৈ থাকিব একেবাৰে কম্পেক্ট ঠিক আছে নে সো এইবিলাক কি হয় তোমাৰ মাইক্ৰস্প'ৰ বিলাক হয় ৰাইট সো এইটো মাইক্ৰস্প'ৰ হয় ৰাইট ওকে সো মাইক্ৰস্কোপ বিলাকৰ একেবাৰে বাহিৰৰ যিটো লেয়াৰ হ'ব তাৰ মানে এই ঠিকাটো বাহিৰৰ লেয়াৰটো কি নাম দিয়া হ'ব বাহিৰৰ নামটো দিয়া হ'ব তোমাৰ কি এপিডাৰ্মিছ এপি মানে কি বাহিৰৰ হয় না তাৰ মানে সেল মানে কভাৰ ওকে লেয়াৰ ওকে সো এপিডাৰ্মিছ হৈ গ'ল সো এপিডাৰ্মিছৰ বাহিৰৰ লেয়াৰটো কি বুলি কয় তোমাৰ এপিডাৰ্মিছ আৰু তাৰ সেকেন্ড লেয়াৰটো কি বুলি কয় তোমাৰ এণ্ডোথেচিয়াম বুলি কি কয় এণ্ডোথেচিয়াম ৰাইট এণ্ডোথেচিয়াম কোনটো হ'ব তোমাৰ এই ৰঙা লেয়াৰটো কি হ'ব তোমাৰ এণ্ডোথেচিয়াম Tisham, okay? Endothecium হৈ গ'ল right so এতিয়া আহিলে আমাৰ থাৰ্ড লেয়াৰটো নাম কি আছে তোমাৰ মিডল লেয়াৰ থাৰ্ড লেয়াৰৰ নাম কি মিডল লেয়াৰ ওকে থাৰ্ড লেয়াৰৰ নাম কি তোমাৰ মিডল লেয়াৰ হ'ব থাৰ্ড লেয়াৰ কোনটো হ'ব এইটো হ'ব তোমাৰ কি মিডল লেয়াৰ ওকে মিডল লেয়াৰ এইটো নাম হ'ব তোমাৰ মিডল লেয়াৰ ওকে আৰু একেবাৰে ভিতৰৰ লেয়াৰটোৰ নাম কি হ'ব তোমাৰ একেবাৰে ভিতৰৰ লেয়াৰটোৰ নাম কি হ'ব একেবাৰে ভিতৰৰ লেয়াৰটোৰ নাম হ'ব তোমাৰ টেপিটাম কি হ'ব তোমাৰ টেপেটাম right আৰু ভিতৰৰ লেয়াৰটোৰ নাম কি হ'ব তোমাৰ টেপেটাম ওকে টেপেটাম এইখিনি কালি কোৱা হৈছিল ন এই টেপেটামৰ কাম কি টেপেটামৰ কাম হ'ল তোমাৰ কি খাদ্য মানে নিউৰিচমেন্ট কৰা কাৰ নিউৰিচমেন্ট কৰিব এই কাৰ নিউৰিচমেন্ট কৰিব ভিতৰ যিখিনি হয় না মাইক্ৰস্প'ৰখিনিৰ কাৰণে কি কৰিব নিউৰিচমেন্ট কৰিব এই নিউৰিচমেন্ট কৰিব মানে খাদ্য যোগান ধৰিব হয় না নিউৰিচমেন্ট কৰিব এই বাহিৰৰ তিনটা আউটাৰ কভাৰ গিটাৰ কাম কি হ'ব ইহঁতি প্ৰটেকচন দিব ইহঁতৰ কাম কি হ'ব তোমাৰ প্ৰটেকচন দিয়ে ওকে ইহঁতি প্ৰটেক্টিভ কামখিনি কৰিব লগতে ইহঁতি কিবা ডেহিচাইজ কৰিব কাৰণে এন্থাৰটো ফাটিবৰ কাৰণে হেল্প কৰিব হয়নে আৰু এইটো আমাৰ কি আছিলে এইটো কি ৰাখিছিলে এইটো পোৰ্শন কিয় ৰখা হৈছিলে এনেকে যেতিয়া এন্থাৰটো মেচিউৰ হ'ব এন্থাৰটো মেচিউৰ হ'লে ফাটিবৰ কাৰণে ওকে সো ফাটিলে কিয় পলেন বিলাক বাহিৰলৈ ৰিলিজ হ'ব ৰাইট সেইখিনি কথা আমি লাষ্ট ক্লাছত পঢ়া হৈছিলে এইখিনি কাউ দিগদাৰ নাই সো স্পন্টেনিয়াছ টিস্যু ক'ত আছে তোমাৰ মানে স্পোজেনেসিস টিস্যু ক'ত আছে কেনছে ভিতৰ আছে হয়নে সো ভিতৰখিনি কি হয় তোমাৰ স্পোজেনেসিস টিস্যু হয় ৰাইট সো ইহঁতি কি বনাব এটা সময়ত পলেন বনাব আৰু ইহঁতি কি হয় হোমোজেনিয়াছ হয় কি হয় ইহঁতি হোমোজেনিয়াছ হয় গম পালা কি লাগে সো এইখিনিকে আমি লাষ্ট ক্লাছত ধুনীয়াকৈ আলোচনা কৰা হৈছে যেতিয়া তোমাৰ কি হ'ব তোমাৰ এই এন্থাৰটো যেতিয়া ফাটিব মানে যেতিয়া মেচিউৰ হ'ব বা ডিহাইড্ৰেট হ'ব তেতিয়া কি হ'ব এন্থাৰটো ফাটিব আৰু পলেন বিলাক ৰিলিজ হ'ব হয়নে সো পলেন বিলাক প্ৰথমে চাৰিটা থাকিব হয়নে চাৰি থাকিব আৰু এটা ইয়াত আউটাৰ কভাৰ থাকিব আৰু কভাৰটো কিহেৰে বনাব এইটো মই কেলজে বনাব হয়নে কেলজৰ দ্বাৰা নিৰ্মিত হ'ব এই আউটাৰ কভাৰটো ৰাইট এইখিনিকে আমাৰ হৈ গৈছে এউৰি দ্বাৰা এইখিনিকে হয়নে সো এই গোটেই প্ৰসেসটো আমি গম পালো এতিয়া আৰু এইখিনিয়ে কৰিব এই তিনটা লেয়াৰ কাম কি হ'ব তোমাৰ ইহঁতি প্ৰটেকচন দিয়াৰ লগতে ইহঁতি পুশ কৰিব কি এন্থাৰটো ফাটিবৰ কাৰণে পুশ কৰিব যেতিয়া এন্থাৰটো কি হ'ব মেচিউৰ হ'ব আৰু তোমাৰ ডিহাইড্ৰেট হ'ব এইখিনিলে কাৰো একো ডাউট নাই ঠিক আছে নে সো পলেন এতিয়া আমি চাব লাগে পলেনৰ ভিতৰলৈ যাম এতিয়া পলেন বিলাকৰ বিষয়ে চাম ন সো এন্থাৰলৈকে হৈ গ'ল আমাৰ এন্থাৰ ভিতৰটো চালো এন্থাৰ ভিতৰত আমাৰ কি আছিলে আমি সেটটো পালো মানে আমি গোটেই বস্তুখিনি চালো এন্থাৰ ভিতৰত এতিয়া আমি ইয়াৰ ভিতৰৰ পৰা এটা আমি কি হ'ম এতিয়া পলেন বিলাক চাম এতিয়া ইয়াত আমি কি চাম পলেন চাম এতিয়া আমি কাবিৰ চাম পলেন চাম এতিয়া মই কোৱা পলেন এটা কি মেল গেমেট নেকি পলেন এটা মেল গেমেট সেল নেকি মেল গেমেট বুলি আমি পলেনক ক'ব পাৰি নে মেল গেমেট বুলি পলেনক ক'ব পাৰি নে নোৱাৰি হয়নে কিয় নোৱাৰি কাৰণ ই কি হয় ই এটা গেমেটফাইট হয় ই গেমেট নহয় এতিয়ালৈকে ইয়াৰ ভিতৰতহে গেমেট ওলাব হয়নে ই কি হয় এটা ই গেমেটফাইট হয় সো আমি এটা পলেনৰ যিখিনি ষ্ট্ৰাকচাৰ হয় পলেনটো দেখিবলৈ কেনেকুৱা হ'ব তাৰ ভিতৰৰ কি কভাৰেজ থাকিব সেইখিনি বিষয়ে আমি এতিয়া চাই ল'ম
সবে এইখিলৈকে ঠিকে বুজি পাইছা নহয় এইখিলৈকে কাৰো একো দিগদাৰ নাই ঠিক আছে এতিয়া আমি চাম পলেনৰ বিষয়ে চাম ওকে হ'বনে ওকে ঠিক আছে এতিয়া আমি চাম পলেনৰ বিষয়ে চাম সো পলেন কি বুলি ক'লো মই পলেন এটা গেমেট'ফাইট ই নিজে কি নহয় ই গেমেট সেল নহয় হয়নে সো পলেনটো কেনেকুৱা আমি এটা পলেন এটা লৈ লওঁ আমি পলেন এটা লৈ লৈছো ঠিক আছে এটা এটা পলেন লৈছো ৰাইট ওকে সো ইয়াৰ এটা আউটাৰ এটা বাহিৰত এটা কভাৰ থাকিব ঠিক আছে এটা তোমাৰ কভাৰ থাকিব ওকে এটা কভাৰ থাকিব আৰু এটা হোল থাকিব এটা ফুটা এটা থাকিব ঠিক আছে নে এটা মাজত এটা থাকিব তোমাৰ ফুটা এটা থাকিব ৰাইট সো এই বাহিৰৰ যেটো কভাৰ হ'ব তাক তোমাৰ এক্সাইন বুলি কোৱা হ'ব আৰু এটো স্প'ৰপলেনিনৰ দ্বাৰা কি হ'ব ফৰ্ম হ'ব ওকে এই বাহিৰৰ কভাৰটোৰ নাম কি হ'ব তোমাৰ এক্সাইন বাহিৰৰ কভাৰটোৰ নাম কি হ'ব তোমাৰ এক্সাইন ওকে তাৰ ভিতৰত আৰু কভাৰ থাকিবনে সেল এটা তোমাৰ সেল ওয়াল থাকে সেল মেমব্ৰেন থাকে আমি জানো মানে সো সেল মেমব্ৰেন থাকিব নিয়াত সো সেল মেমব্ৰেন ইয়াত থাকিব সেলৰ কি হ'ব তোমাৰ সেল মেমব্ৰেন থাকিবই লাগিব না সেল মেমব্ৰেন থাকিবই লাগিব হয়নে সেল মেমব্ৰেন কি হ'ব লাগিব তোমাৰ থাকিবই লাগিব ওকে সো আমি ইয়াৰ বাহিৰতে এটা সেল মেমব্ৰেন লগাই দিও অকমান ডাঙৰ কৰি ল'লে আমাৰ সেল মেমব্ৰেন হৈ যাব সো ধৰি লোৱা এটো কি হয় তোমাৰ সেল মেমব্ৰেন হয় বুজিছানে এটো তোমাৰ কি হয় সেল মেমব্ৰেন হয় বেছি ডাঙৰ হৈ গৈছে নেকি এক সেকেন্ড অল গুড এটো কি হয় তোমাৰ সেল মেমব্ৰেন হয় ৰাইট সেল মেমব্ৰেনৰ কালাৰটো আমি ব্ল্যাক কৰি দিছো ওকে সো আমি ভিতৰটো কি কৈছো তোমাৰ সেল মেমব্ৰেন ওকে ঠিক আছে সো ব্ল্যাক কালাৰটো কি হ'ল আমাৰ সেল মেমব্ৰেন হৈ গ'ল ওকে আকৌ সেল মেমব্ৰেনটো বাহিৰতো এটা বেলেগ এটা কভাৰ থাকিব এই সেল মেমব্ৰেনটো বাহিৰতো এটা বেলেগ কভাৰ থাকিব ৰাইট এই সেল মেমব্ৰেনৰ বাহিৰতো কি তোমাৰ এক সেকেন্ড ওকে এটা আমি কপি কৰি ল'ব লাগিব সেল মেমব্ৰেনৰ বাহিৰতো কি থাকিব বেলেগ এটা কভাৰ থাকিব যাক আমি সেল ওয়াল বুলি কম প্লান্ট সেলত আমি গম পাওঁ সকলোৱে হয়নে যে কি থাকে তোমাৰ সেল মেমব্ৰেন থাকে মানে আৰু সেল ওয়াল থাকে ৰাইট সো একেবাৰে ভিতৰটো হৈ গ'ল আমাৰ পলেন ওকে সো বাহিৰৰ যেটো একেবাৰে বাহিৰৰ যেটো লেয়াৰ হ'ব তাক এক্সাইন বুলি কোৱা হ'ব এটো কিহে বনিব তোমাৰ স্প'ৰপলেনিন স্প'ৰপলেন হয়নে স্প'ৰপলেনিনৰ দ্বাৰা বনিলে ৰাইট সো তাৰ ভিতৰৰ যেটো কভাৰ হ'ব তোমাৰ এটো কি হ'ব তোমাৰ সেল ওয়াল হ'ব আৰু ইয়াত যেনিবা সেল ওয়াল বুলি নকয় ইয়াত ইনটাইন বুলি কয় ইয়াত কি বুলি কয় তোমাৰ ইনটাইন বুলি কয় আৰু একেবাৰে ভিতৰ যেটো কভাৰ হ'ব তাক কি বুলি কোৱা হ'ব তাক তোমাৰ সেল মেমব্ৰেন বুলি কোৱা হ'ব সেল মেমব্ৰেন বুলি কোৱা হ'ব এখিলৈকে কাৰো একো ডাউট পোৱা নাই ন সেল মেমব্ৰেন বুলি কোৱা হ'ব এখিলে গম পাইছা সো প্ৰথম যেটো লেয়াৰ হ'ব তাক ইনটাইন বুলি ক'ব তাৰ পাছত তোমাৰ এক্সাইন হ'ব তাৰ পাছত তোমাৰ সেল মেমব্ৰেন হ'ব ঠিক আছে নে কি হ'ব তোমাৰ সেল মেমব্ৰেন হ'ব ওকে সো ষ্টিগমা যেতিয়া আমি গম পাওঁ নে ষ্টিগমাৰ ওপৰত যেতিয়া আহি পেলাই কি হ'ব তোমাৰ এনে মই এটা এইটো বিষয় এতিয়ালৈকে পঢ়াগে নাই এইটো বিষয় আমি চামগে চোৱাগে নাই সো এটা এক্সাম্পল দিবৰ কাৰণে মই ড্ৰ কৰিছো এইটো হা ঠিক আছে না সো আমাৰ ষ্টিগমা পাৰ্টটো ন সো ষ্টিগমাৰ ওপৰত যেতিয়া আহি তোমাৰ কি হ'ব তোমাৰ যে তোমাৰ যেতিয়া পলেন পৰিব ন ষ্টিগমা আপৰ পৰা যেতিয়া পলেন পৰিব তেতিয়া কি হ'ব তোমাৰ ইয়াৰ পৰা কি ৰিলিজ হ'ব তোমাৰ জাম্পৰ কাম লাগিব না ইয়াত কি হ'ব তোমাৰ গেমেট ৰিলিজ হ'ব হয়নে সো ষ্টিগমাৰ ওপৰত যেতিয়া হি পৰিব হে কি পৰিব তোমাৰ পলেন পৰিব আৰু তেতিয়া কি হ'ব তোমাৰ জাম্পৰ পৰা কি হ'ব তোমাৰ মেল গেমেট ৰিলিজ হ'ব হয়নে মেল গেমেট ৰিলিজ হ'ব ৰাইট সো এটো যেতিয়া পৰিব ন ইয়াত তেতিয়া কি হ'ব তোমাৰ জাম্পৰ থাকিব সো জাম্পৰ ওপৰত থাকিব এই যেটো হোল হয় ন এই হোলটো আমি কি কৰিছো যাতে গুটিটোৰ পৰা অংকুৰণটো ওলাই যাতে জাৰ্মিনেশন হয় সো জাৰ্মিনেশন হ'বৰ কাৰণে আমি যেটো ৰাস্তা এৰি দিম সেই ৰাস্তাটোক আমি কম কি বুলি জাম্পৰ বুলি কম জাম্পৰ সো জাম্পৰৰ কাম কি হ'ব যেতিয়া গৈ পেলাই ষ্টিগমাত গুটেই পলেনটো পৰিব তাৰ পাছত কি হ'ব তোমাৰ জাম্পৰ দি কি হ'ব তোমাৰ জাৰ্মিনেশন হ'ব তাৰ মানে কি হ'ব তোমাৰ তাৰপা কি হ'ব তোমাৰ মেল গেমেটটো ৰিলিজ হ'ব ঠিক আছে নে সো এটো আমাৰ কি হয় ফিমেলৰ হয় নে এটো আমাৰ ফিমেলৰ সিস্টেম হয় আমি এটো কি হয় ফিমেলৰ সিস্টেম হয় তো পঢ়িম কল পাছতে হয় নে এটো আমাৰ ফিমেলৰ পাৰ্ট হয় ওকে সো এই পাৰ্টটো আমাৰ ষ্টিগমা হয় আৰু ষ্টিগমা কি হয় তোমাৰ লেন্ডিং পাৰ্ট হয় নে লেন্ডিং পাৰ্ট হয় কিহৰ লেন্ডিং পাৰ্ট হয় এই এৰিয়াতে আহি পেলাই তোমাৰ কি পৰে পলেনটো পৰিব হয় নে সো পলেনটো পৰিব আৰু পলেনটো পৰাৰ লগে লগে তোমাৰ কি ৰখা হয় এটা জাম্পৰ যে আমাৰ আছে এই জাম্পৰটো এদি কি হ'ব তোমাৰ এই জাম্পৰটো এদি কি হ'ব তোমাৰ গেমেট সেলটো ৰিলিজ হ'ব এই গেমেট সেলটো কি হ'ব তোমাৰ ৰিলিজ হৈ পেলাই পৰিব পৰি পেলাই কি হ'ব তোমাৰ গম পোৱা কি হ'ব তোমাৰ ফাৰ্টিলাইজেশ্যন কাম আৰম্ভ হ'ব ৰাইট এখিলৈকে হৈ যাব ঠিক আছে নে সো এই পইণ্টটো কি বুলি কোৱা হ'ব জাম্পৰ বুলি কোৱা হ'ব এতিয়া চোৱা মই যে গোটেইকেইটা সাৰ্কুলাৰ ব্লক কৈ দিলো এইটো কিলে খোলা ৰাখিলো গম পোৱা নে এইকেইটা কি হ'ল তোমাৰ এইকেইটা সাৰ্কুলাৰ পটককে ফাটি যাব মানে আৰু এইটো পটককে নাফাটিব মানে সেই কাৰণে এইটো আমি কি হয় আগৰ পৰা এইটো কি হয় গেপ এটা থাকে জাম্পৰ বুলি কোৱা হয় জাৰ্মিনেশনৰ কাৰণে এইটো ৰখা হয় ৰাইট
গম পাইছা এইখিনিলৈকে আৰু কি হয় তাৰ যিটো ইনাৰ মানে যিটো ইণ্টাইন বুলি কয় এটা আছে ইণ্টাইন আৰু এটা আছে একজাইন আৰু একজাইনটো কিহৰ দ্বাৰা মানে মেড হৈছে এইটো কি হয় স্প'ৰ'পলেনিনৰ দ্বাৰা এইটো মেড হৈছে এইখিনিলৈকে কাৰো একো ডাউট নাই চাগে হয়নে স্প'ৰ'পলেনিনৰ দ্বাৰা মেড হৈছে আৰু চেল ৱাল কিহৰ পৰা বনে গম পোৱাই হয়নে অ'কে চ' এতিয়া কথাটো হ'ল যে ইয়াৰ ভিতৰত যিটো পাৰ্ট হয় এই পাৰ্টটো আমি ভেজিটেটিভ চেল বুলি ক'ম ইয়াৰ ভিতৰত যিটো পাৰ্ট আছে ন এই গোটেই পাৰ্টক আমি কি বুলি ক'ম ইয়াৰ ভিতৰত থকা পাৰ্ট আমি ভেজিটেটিভ চেল বুলি ক'ম হয়নে ভেজিটেটিভ চেল অ'কে তাৰমানে এই গোটেই নিউৰিচমেণ্ট কৰিব গোটেই কাক কৰিব তোমাৰ যিটো আমাৰ গেমেট চেল আছে এই গেমেট চেলটো নিউৰিচমেণ্টৰ কাম কৰিব কোনে এই ভেজিটেটিভ চেলটোৱে কৰিব ভেজিটেটিভ চেল অ'কে ইয়াক কি বুলি ক'ম আমি ভেজিটেটিভ চেল বুলি ক'ম ঠিক আছে আৰু ভেজিটেটিভ চেলৰ ভিতৰতে এটা ইৰেগুলাৰ শ্বেপৰ এটা কি থাকিব ইৰেগুলাৰ শ্বেপৰ এটা কি থাকিব তোমাৰ নিউক্লিয়াছ থাকিব ইৰেগুলাৰ শ্বেপৰ এটা কি থাকিব তোমাৰ নিউক্লিয়াছ থাকিব ইয়াৰ শ্বেপ থাকিবনে কি থাকিব তোমাৰ ইৰেগুলাৰ শ্বেপৰ কি থাকিব এটা নিউক্লিয়াছ থাকিব এইখিনিলৈকে কাৰো একো ডাউট নাই কি কৰিব এই জাৰ্মিনেশ্যনৰ কাৰণে হেল্প কৰিব যিমানবোৰ এনাৰ্জি লাগে সেইবোৰ দিব কোনে ভেজিটেটিভ চেলে প্ৰভাইড কৰিব কি প্ৰভাইড কৰিব ভেজিটেটিভ চেলে তোমাৰ জাৰ্মিনেশ্যনৰ কাৰণে যিখিনি বস্তু লাগে যিখিনি এনাৰ্জি দৰকাৰ হয় সেইখিনি সব ভেজিটেটিভ চেলে প্ৰডিউচ কৰিব এইখিনিলৈকে কাৰো একো ডাউট নাই এতিয়া তোমাৰ লাগিব এটা জেনেৰেটিভ চেল ক'ত থাকিব গম পোৱা নে এই ভেজিটেটিভ চেলটোৰ তলৰ পাৰ্টটোত তোমাৰ থাকিব এটা জেনেৰেটিভ চেল এই ভেজিটেটিভ চেলৰ তলৰ পাৰ্টত তোমাৰ কি থাকিব এটা ইয়াত থাকিব তোমাৰ জেনেৰেটিভ চেল এটা থাকিব বুজিছানে জেনেৰেটিভ চেল এটা থাকিব ওকে আৰু এই জেনেৰেটিভ চেলটো পাছলৈ কি হ'ব মিয়'চিছ হৈ পেলাই ডিভাইড হৈ পেলাই দুটা হ'বগে এই মিয়'চিছ হৈ পেলাই কি হ'ব তোমাৰ দুটা চেললৈ ৰূপান্তৰিত হ'বগে ঠিক আছে নে এইখিনিলৈকে আমি পলেন এইখিনিতে এৰি দিম আমি পলেন আমাৰ গোটেই মানে মেল গেমেট চেলৰ আমি এইখিনিতে এৰি দিম মাইক্ৰস্প'ৰজেনেচিছ আমি এইখিনিতে এৰি দিম ঠিক আছে প্ৰথমতে আমি কি চালো ফ্লাৱাৰ চালো ফ্লাৱাৰ পৰা আমি ক'ত সোমালো আমি এন্থাৰ চালো এন্থাৰ আমি মানে কি মেল গেমেটৰ যিটো আমি মেল গেমেট চেলৰ বিষয়ে চাইছিলো মানে চ' প্ৰথমে আমি এন্থাৰ চালো এন্থাৰ চাই আহিলো এন্থাৰ চাই আহি পেলাই আমি কি চালো এন্থাৰ চাই আমি চালো তোমাৰ ঠিকা চালো হয়নে তাৰপৰা আমি ঠিকা চালো ঠিকা পঢ়ি পেলাই আমি তাৰ ভিতৰত সোমালো তাত আমি কি চালো আমি স্প'ৰখিনি চালো হয়নে তাৰমানে আমি কি চালো পলেনখিনি চালো হয়নে পলেনখিনি চালো আৰু পলেনখিনিৰ ভিতৰত আমি কি চালো আমি ইয়াত মেল গেমেট চেল আমি চাই কমপ্লিট কৰি দিলো তাৰমানে আমাৰ মাইক্ৰস্প'ৰজেনেচিছ হৈ গ'ল ঠিক আছে নে মাইক্ৰস্প'ৰজেনেচিছ হোৱাৰ লগে লগে আমি ক'ত সোমাব লাগিব মেগাস্প'ৰজেনেচিছ হয়নে মেগাস্প'ৰজেনেচিছত আমি সোমাব লাগিব কিন্তু তাৰ আগতে আৰু ইয়াত এটা পইণ্ট আছে যে পলেনৰ ভাইবিলিটিৰ ওপৰত এটা কথা এটা আছে পলেনৰ ভাইবিলিটি মানে কি বুজাব পলেনৰ ভাইবিলিটি কি বুজাব পলেন ভাইবিলিটি অফ পলেন ভাইবিলিটি মানে কি তোমাৰ কিমান দিনলৈকে এটা পলেন কামত আহিব হয় কিমান দিনলৈকে এটা পলেন কামত আহিব যেনেকৈ আমাৰ এই অটিপি বিলাক যে আহে আমাৰ অটিপি বিলাক আহে আৰু ঘৰত যে কিছুমান আমাৰ বস্তু ৰাখি থয় যে এইটো আমুক সময়ত কৰিম চ' এইবিলাক বস্তু এটা নিৰ্দিষ্ট এটা টাইম থাকে নাই চ' টাইমৰ পাছত ইয়াৰ কি হয় পিৰিয়ডটো শেষ হৈ যায় যেনেকৈ আমি খোৱা বস্তুবোৰ কিনি আনো তাত এটা ডেট থাকে চ' এক্সপায়াৰ ডেটটো পাছত তাক ইউজ কৰিব পাৰি নে নোৱাৰি চ' যেনেকৈ এটা অটিপি এটা টাইমত শেষ হৈ যায় তাক পাছত ইউজ কৰিব নোৱাৰি চ' তেনেকৈ পলেনৰ কি হয় কিছুমান টাইম লিমিট থাকে যে এইটো সময়ৰ পৰা এইটো সময়লৈকে পলেনটো ইউজ কৰিলে তাৰ জাৰ্ম চেলটো গেমেট চেলটো কি হ'ব তোমাৰ এক্টিভ থাকিব আৰু তাক আমি খেতি কৰিলে আমি তাক কাল্টিভেট কৰিলে তাৰ কি জাৰ্মিনেশ্যন হ'ব সেইখিনি আমি গম পাওঁ হয়নে কিন্তু এই পলেনৰ কিছুমান পলেন কি হয় তোমাৰ ভাইবিলিটি কম বেছি পৰিমাণে থাকে ওকে চ' একেবাৰে কম পৰিমাণে থকাটো তোমাৰ কি হ'ব তোমাৰ ঘেঁহু আৰু ধান হুইট আৰু ৰাইচৰ কি হয় তোমাৰ বহুত কম হয় কি হয় হুইট আৰু ৰাইচৰ কি হয় তোমাৰ পলেনৰ ভাইবিলিটি বহুত কম হয় যেনে কি হ'ব তোমাৰ হুইট আৰু ৰাইচ ওকে হুইট এণ্ড ৰাইচৰ কি হয় তোমাৰ এই কি হয় তোমাৰ ভাইবিলিটি বহুত কম হয় ইয়াৰ কেইঘণ্টামানৰ ভিতৰতে কি হয় ইয়াৰ কি থাকে তোমাৰ শেষ হৈ যায় হয়নে চ' কি হয় তোমাৰ কেইঘণ্টামানতে ইয়াৰ শেষ হৈ যায় ইয়াৰ যিটো ভাইবিলিটিটো শেষ হৈ যায় ওকে চ' ইয়াক যদি বহুত দিনলৈকে প্ৰিজাৰ্ভ ৰাখিব লগা হয় ইয়াক আমি কি কৰিব লাগিব ইয়াৰ এটা প্ৰচেছ আছে ইয়াক ৰিজাৰ্ভেশ্যন কৰা এটা প্ৰচেছ আছে যিটো ৰিজাৰ্ভেশ্যনক কোৱা হয় তোমাৰ কাইৰো ৰিজাৰ্ভেশ্যন ঠিক আছে নে কাইৰো প্ৰিজাৰ্ভেশ্যন বুলি কোৱা হয় কি বুলি কোৱা হয় তোমাৰ কাইৰো প্ৰিজাৰ্ভেশ্যন বুলি কোৱা হয় কি বুলি কোৱা হয় তোমাৰ ক্ৰায়ো প্ৰিজাৰ্ভেশ্যন যদি আমি ক্ৰায়ো প্ৰিজাৰ্ভেশ্যন কৰোঁ ক্ৰায়ো প্ৰিজাৰ্ভেশ্যন কৰিলে কি হ'ব তোমাৰ ক্ৰায়ো প্ৰিজাৰ্ভেশ্যন কৰাৰ লগে লগে আমি সেই কম ভাইবিলিটি থকা কম ডিউৰেবিলিটি থকা এটা পলেনকো আমি বহুত দিনলৈকে ৰাখিব পাৰোঁ আৰু এই মেথডটোৰ দ্বাৰা কি হ'ব তোমাৰ -196 ডিগ্ৰী লিকুইড নাইট্ৰজেন -196 ডিগ্ৰী আমি লিকুইড নাইট্ৰজেনৰ লগত যদি ইয়াক ৰাখোঁ তেতিয়া কি হ'ব তোমাৰ ইয়াক ক্ৰায়ো মানে প্ৰিজাৰ্ভেশ্যন বুলি কোৱা হয় যেতিয়া আমি কি হ'ব পাৰিম আমি বহুত দিনলৈকে এইবিলাক বস্তু ৰাখি থব পাৰিম ৰাইট বহুত দিনলৈকে আমি ৰাখি থব পাৰোঁ এতিয়া মোক কোৱা যে বহুত বেছি দিন মান্থ লং টাইমৰ কাৰণে পলেনৰ ভাইবিলিটি থকা কেইটামান নাম ক'ব পাৰিবানে কি হ'ব তোমাৰ
ৰজেচিছ চলিনেচি আৰু কি হ'ব তোমাৰ লিগুমিনেচি কি হ'ব তোমাৰ ৰজেচিছ চলিনেচি আৰু লিগুমিনেচি এই তিনিটা কি হ'ব তোমাৰ এইবিলাক কি হ'ব তোমাৰ ৰজেচিছ তোমাৰ ৰজৰ হয় চলিনেচি তোমাৰ কি হ'ব পটেটৰ হয় আৰু তোমাৰ লিগুমিনেচি কি হ'ব তোমাৰ বি বা পি বিলাকৰ হ'ব মানে কি বিন বা পি বিলাকৰ হ'ব হয়নে মাহজাতীয় যিবিলাক শস্য হয়নে এইখিনি গম পাইছা চ' ৰজেচিছ আৰু কি হ'ব তোমাৰ চলিনেচি আৰু কি হ'ব তোমাৰ লিগুমিনেচি এই তিনিটা কি হ'ব তোমাৰ পলেনৰ ভাইবিলিটি কি হ'ব বহুত বেছি হ'ব মানে মান্থ বা লং টাইমৰ কাৰণে ইয়াক আমি ৰাখিব পাৰোঁ ঠিক আছে নে এইখিনিলৈকে হৈ গ'ল ওকে নেক্সট আমাৰ আৰু এটা কনচেপ্ট আছিলে সেইটো তোমালোকে পঢ়িলেই পাৰিবা মানে বুকত মেনশ্যন আছে সেইটো মই নকওঁ সেইকাৰণে কি যিটো এলাৰ্জি হয় মানে পলেনৰ পৰা যিটো মানে যিটো এলাৰ্জি হয় সেইটো নকলেও হ'ব ৰাইট নেক্সট ওৱান নেক্সট আমি এতিয়া সোমাই দিম মেগাস্প'ৰজেনেচিছত কোনোবা এতিয়া আমি মেগাস্প'ৰজেনেচিছ মেগাস্প'ৰজেনেচিছত আমি এতিয়া এণ্টাৰ কৰিম ওকে এই মেগাস্প'ৰজেনেচিছত সোমোৱা মানে কি হ'ব সোমোৱা মানে কি আমি ফিমেলৰ পাৰ্টখিনি আমি ষ্টাডি কৰিম এতিয়া ৰাইট ঠিক আছে এইখিনিলৈকে বুজি পাইছা নহয় ধুনীয়াকৈ ওকে এতিয়া কৈছে আমি মেগাস্প'ৰজেনেচিছৰ বিষয়ে চাম ওকে মেগাস্প'ৰজেনেচিছ কি চাম আমি কোনটো পাৰ্ট চাব লাগিব আমাৰ মেইনলি আমাৰ ফিমেলৰ পাৰ্ট চাব লাগিব তাৰমানে আমি কি ল'ব লাগিব এতিয়া আমি ড্ৰয়িংটো ক'ত কৰোঁ ঠিক কৰোঁ ন ওকে হৈ গ'ল এই পাৰ্টটো কি বুলি কোৱা হয় এই পাৰ্টটো কি বুলি কোৱা হয় তোমাৰ লেণ্ডিং পাৰ্ট বুলি কোৱা হ'ব লেণ্ডিং পাৰ্ট হ'ব যাক আমি কি বুলি কওঁ ষ্টিগমা বুলি কওঁ ষ্টিগমা বুলি কওঁ হয়নে এই পাৰ্টটো কি বুলি কোৱা হয় ওপৰৰ পাৰ্টটো মানে প্লেটফৰ্ম য'ত আহি পেলাই পলেনটো বহিব হয়নে চ' কি হ'ব এইখিনিলৈকে গম পাইছা তাৰপৰা এই তলৰ পাৰ্টটো কি বুলি কোৱা হ'ব এই পাৰ্টটো ক'ব তোমাৰ ষ্টাইল এই পাৰ্টটো তোমাৰ কি বুলি কোৱা হ'ব ষ্টাইল বুলি কোৱা হ'ব সকলোৱে জানোৱে আমি হ'লেও এবাৰ মই কৈ দিয়াটো ভাল হ'ব হয়নে ষ্টাইল আৰু এইটো কি হ'ব ইলংগেটেড পাৰ্ট হ'ব এটা লং পাৰ্ট হ'ব তাক আমি ষ্টাইল বুলি কওঁ হয়নে আৰু তলৰ পাৰ্টটো কি হ'ব তোমাৰ তলৰ পাৰ্টটো কি হ'ব তোমাৰ অভেৰী তলৰ পাৰ্টটো কি হ'ব তোমাৰ অভেৰী হ'ব আৰু এই অভেৰীয়ে গৈ কি হয়গৈ এটা সময়ত গৈ ফ্ৰুট হয়গৈ হয়নে ওকে চ' এতিয়া এইটো এটা কি হয় এইটো পিষ্টিল হয় হয়নে এইটো গোটেইটো কি হয় পিষ্টিল হয় চ' ওৱান ফ্লাৱাৰ মে হেভ ওৱান পিষ্টিল কেতিয়াবা এটা ফ্লাৱাৰ এটাও পিষ্টিল থাকিব পাৰে আৰু যেতিয়া এটা পিষ্টিল থাকিব তাক কি বুলি কোৱা হ'ব তোমাৰ মনোকাৰ্পেলাৰী কণ্ডিশ্যন বুলি কোৱা হ'ব এই কণ্ডিশ্যনটো কি বুলি কোৱা হ'ব তোমাৰ মনোকাৰ্পেলাৰী কণ্ডিশ্যন বুলি কোৱা হ'ব ওৱান flower may contain may have one pistil okay one pistil বুলি কোৱা হ'ব হয়নে আৰু one pistil যেতিয়া হ'ব তেতিয়া কণ্ডিশ্যনটো কি বুলি কোৱা হ'ব তোমাৰ মনোকাৰ্পেলাৰী কণ্ডিশ্যন কি বুলি কোৱা হ'ব মনো মানে এটা হয়নে মনোকাৰ্পেলাৰী কণ্ডিশ্যন বুলি কোৱা হ'ব মনোকাৰ্পেলাৰী কি বুলি কোৱা হ'ব তোমাৰ কণ্ডিশ্যন ঠিক আছে ওকে মনোকাৰ্পেলাৰী কণ্ডিশ্যন কেতিয়া কোৱা হ'ব যেতিয়া ওৱান পিষ্টিল থাকিব তাত যেতিয়া জাৰ্মিনেশ্যন হ'ব ঠিক আছে বা ফাৰ্টিলাইজেশ্যন হ'ব সেই প্ৰচেছটো কি ক'ব তোমাৰ মনোকাৰ্পেলাৰী কণ্ডিশ্যন বুলি কোৱা হ'ব ঠিক আছে বুজি পাইছা আখৰবিলাক বেছি লাগি গ'ল ওকে বুজি পাবা তোমালোক কিমান কেধা বুলি মই নাই ধৰা নহয় ঠিক আছে মনোকাৰ্পেলাৰী কণ্ডিশ্যন বুলি কোৱা হ'ব ঠিক আছে চ' এতিয়া আহিব তোমাৰ এই খালী জেগাটো দেখিছানে ইয়াৰ ভিতৰত খালী জেগা আছে সেই খালী জেগাটো কি বুলি কোৱা হ'ব অভেৰিয়ান কেভিটি মানে খালী জেগা মুখৰ খালী জেগা বাকাল কেভিটি হয়নে আৰু বু খালী জেগা চেষ্ট কেভিটি আমি যে আগতে পাইছিলোঁ নে বাকাল কেভিটি কি হয় তোমাৰ আমাৰ যিটো আমাৰ এই নিউট্ৰিশ্যন যেতিয়া পঢ়িছিলোঁ আমি খাদ্য আমাৰ মুখত যায় তাত বাকাল কেভিটিত এণ্টাৰ কৰে দাঁতেৰে চুবাওঁ হয়নে তাত আমাৰ কি লাগে এনজাইম আমাৰ কেই পেয়াৰ আছে গম পোৱা চবে তাৰ পৰা আমাৰ কি হয় আমি তাত তোমাৰ আমাৰ চেলাইভা এইবিলাক মুখত লাগে চুবাওঁ তাৰপৰা আমাৰ কি হয় তললৈ যায় তললৈ যোৱা প্ৰচেছটো কি বুলি কয় পেৰিষ্টেলচিছ প্ৰচেছ বুলি কয় থ্ৰু দ্য পেৰিষ্টেলচিছ প্ৰচেছ খাদ্য আমাৰ মানে যিবিলাক ষ্টাৰ্চ খাওঁ এইবোৰ তললৈ যায় গৈ পেলাই আমাৰ ক'ত পৰে আমাৰ ষ্টমাকত পৰে হয়নে ষ্টমাকত যিবোৰ এনজাইম লাগে লাইপেজ এমাইলেজ ট্ৰিপচিনটো সেইখিনি আছে মিউকাছৰ কথা আমি জানোৱে হয়নে তাৰপৰা কেনেকৈ কি হয় আমি সকলো জানো স্মল ইণ্টেষ্টাইন লাৰ্জ ইণ্টেষ্টাইন এইখিনি জানো হয়নে চ' তেনেকৈ কি হ'ব তোমাৰ যিটো আমাৰ কেভিটি তাৰমানে খালী জেগা বুলি কয় চ' ইয়াৰ কেভিটিটো কি বুলি কোৱা হ'ব তোমাৰ অভেৰিয়ান কেভিটি বুলি কোৱা হ'ব ইয়াৰ কেভিটিটো কি বুলি কোৱা হ'ব তোমাৰ ইয়াৰ খালী জেগাটো কি বুলি কোৱা হ'ব তোমাৰ অভেৰিয়ান কেভিটি বুলি কোৱা হ'ব ওকে চ' এইটো কি হ'ব তোমাৰ অভেৰিয়ান কেভিটি ৰাইট আৰু ইয়াত এটা তলৰ পাৰ্ট এটা থাকিব এইটো কি বুলি কোৱা হ'ব গম পোৱা নে আমি পাইছিলোঁ লগতে মাকৰ পেটত থকা বেবীটোৱে খানা বা যিবিলাক নিউট্ৰিশ্যন ক'ৰ পৰা পায় প্লেচেণ্টা হয়নে চ' ইয়াৰো এটা পাৰ্ট আছে যিটো প্লেচেণ্টা বুলি কয় আৰু এই প্লেচেণ্টাৰ কাম কি হ'ব
ইয়াত থকা প্লেচেণ্টাৰ কাম কি হ'ব ইয়াত থকা প্লেচেণ্টাৰ কাম কি হ'ব কোনোবাই ক'বা নি ইয়াত থকা প্লেচেণ্টাৰ কাম কি হ'ব প্লেচেণ্টা ইয়াত থকা প্লেচেণ্টাৰ কাম কি হ'ব ইয়াত থকা প্লেচেণ্টাৰ কাম হ'ব যে তোমাৰ এই কি হ'ব তোমাৰ প্লেচেণ্টাত সিট বিলাক পোৱা যায় আৰু মানে প্ৰেজেন্টেশন অফ সিট কোনে কৰিব প্লেচেণ্টাৰ কৰিব ঠিক আছে না সো ইয়াত কি হ'ব তোমাৰ প্লেচেণ্টাৰ কি পোৱা তোমাৰ প্ৰেজেন্টেশন অফ সিট প্ৰেজেন্টেশন টো থাকে যে আমাৰ এই মানে এটা গুটি থকা ফল লাইন গে গুটি থকা ফল মানে সো সিৰিয়েলি গুটি থাকে কিছুমান হয় না লিনিয়াৰ থাকে কিছুমান মানে সো এইবিলাক গুটেই কামখিনি গুটেই সিট প্ৰেজেন্টেশনৰ কামটো কৰা হ'ব তোমাৰ প্লেচেণ্টাৰ হ'ব প্ৰেজেন্টেশন অফ সিট এই কামটো কৰা হ'ব তোমাৰ প্লেচেণ্টাৰ হ'ব ৰাইট প্লেচেণ্টাৰ আৰু এই প্লেচেণ্টাৰ লগতে তোমাৰ কানেক্ট হৈ থাকিব এটা বস্তু হেতু বস্তুৰ নাম কি কোৱা প্লেচেণ্টাৰৰ কানেক্ট হৈ থকা বস্তুটোৰ নাম কি কোৱা গুড অভিউল কি হ'ব তোমাৰ অভিউল ইয়াত থাকিব সো ইয়াৰ পৰা কি আহিব তোমাৰ অভিউলটো ইয়াৰ পৰা ওলাব ঠিক আছে নে ইয়াৰ পৰা কি ওলাব অভিউল ওকে ইয়াৰ পৰা আমাৰ কি ওলাব অভিউলটো ওলাব ৰাইট অভিউলটো এনেকৈ ওলাব অকমান সৰু কৰি লওঁ নিপটো ন বেছি ডাঠ হৈছে ওকে ইয়াৰ পৰা কি ওলাব তোমাৰ অভিউলটো এইদৰে ওলাব আৰু অভিউলটো কি হ'ব তোমাৰ প্লেচেণ্টাৰ লগত কানেক্টেড থাকিব আৰু অভিউলটো তোমাৰ নিউক্লিয়াছ থাকিব না বৰ্তমান আমি এটা বুলে ধৰি পেলাই ষ্টাডি কৰিম বাকিখিনি আমি পিছত পঢ়িম ঠিক আছে নে সো এই পাৰ্টটো বুজি পাইছা নে এই পাৰ্টটো কোনোবা বুজি নোপোৱাকৈ আছা নেকি গম পাইছা এইটো কি হ'ব তোমাৰ সম্পূৰ্ণ কি হ'ব ফিমেল মানে মেগাস্পোজেনেসিছৰ গোটেই পাৰ্টখিনি ইয়াত আমি লৈ লৈছো ৰাইট এতিয়া আমি চাম ইয়াৰ ভিতৰৰ বস্তুখিনি চাম মানে আমি এটা অভিউলটো বাহিৰলৈ উলিয়াই ল'ম আৰু অভিউলটোৰ বিষয়ে ষ্টাডি কৰিম ৰাইট এতিয়া আমি অভিউলটো বাহিৰলৈ উলিয়াই লৈ আহিম ঠিক আছে নে সব ভিতৰত প্ৰথমে ইয়াক প্লেস কৰি ল'লো এতিয়া আমি ইয়াক বাহিৰলৈ লৈ আহিম ইয়াক এতিয়া ভিতৰত কাম নাই ইয়াক আমি বাহিৰলৈ লৈ ল'ম এতিয়া আমি উল্টাকে আকৌ হয়নে আমি ধৰি লৈছো যে প্লেচেণ্টাটো ওপৰত আছে কাৰণ আমাৰ বুকবিলাকৰ ওপৰত থাকে হয়নে সো ধৰি লোৱা এই পাৰ্টটো কি আমাৰ প্লেচেণ্টা হয় এই পাৰ্টটো ধৰি লোৱা যে প্লেচেণ্টা হয় ৰাইট সো এটা আমি উল্টাকে আঁকিব লাগিব সো উল্টাকে আঁকিবলৈ হ'লে আমি ইয়াক এনেকৈ আনিব লাগিব ইয়াক আমি এনেকৈ লৈ আহিব লাগিব লৈ পেলাই ইয়াৰ কভাৰ থাকিব না এনেকুৱা এক ছেকেণ্ড ঘূৰণীয়া নহ'লে দেখিবলৈ বেয়া লাগিব ছবিটোৱে বহুত কথা ক'ব আমাক বুজি পাইছা বস এইটো আমাৰ কি হৈ গ'ল এতিয়া অভিউলটো আমি এইটো অভিউলক আমি উল্টা কৰি পেলাই আমি এনেকৈ আঁকিবলৈ ল'লো এই অভিউলটো আমি উল্টা কৰি পেলাই আমি এনেকৈ আঁকিবলৈ ল'লো ঠিক আছে নে চোৱা এতিয়া ভালকৈ চাবা দেই এতিয়া এই অভিউলটোৰ লগত প্লেচেণ্টাৰ লগত কানেক্টেড কৰা যিটো পাৰ্ট সেই পাৰ্টটোৰ নাম কি হ'ব কোৱা চবে ৰিপ্লাই দিব লাগিব নহ'ব অভিউলটোৰ লগত প্লেচেণ্টাৰ কানেক্ট কৰা পাৰ্টটোৰ নাম কি হ'ব কোৱা চাম মই কোৱা কি হ'ব ফিউনিকেল গুড তাৰপৰা কোৱা হাইলাম ক'ত থাকিব ফিউনিকেল আৰু অভিউল যিটো জেগাত মিলিব তাক কি বুলি কোৱা হ'ব হাইলাম বুলি কোৱা হ'ব আৰু ফিউনিকেল কি হ'ব তোমাৰ প্লেচেণ্টা মানে প্লেচেণ্টা লগত অভিউলটো যিটো পাৰ্টত লগ লাগিব সেই পাৰ্টটো কি বুলি কোৱা হ'ব তোমাৰ প্লেচেণ্টাৰ লগত অভিউলটো যিটো পাৰ্টত লগ লাগিব সেই পাৰ্টটো কি বুলি কোৱা হ'ব প্লেচেণ্টা আৰু অভিউল যিটো পাৰ্টত লগ লাগিব সেই পাৰ্টটো কি বুলি কোৱা হ'ব প্লেচেণ্টাৰ অভিউল ফিউনিকেল বুলি কোৱা হ'ব হয়নে ওকে তাৰপৰা কোৱা মোক যিটো পাৰ্টত কি হ'ব তোমাৰ ফিউনিকেল আৰু অভিউল লগ লাগিব ফিউনিকেল আৰু অভিউল হয়নে প্লেচেণ্টা আৰু প্লেচেণ্টাৰ লগত আমাৰ অভিউলটো লগ লগা পাৰ্টটোৰ নাম কি হ'ল তোমাৰ ফিউনিকেল কালাৰটো ভালকৈ নাই হোৱা নেকি ফিউনিকেল ওকে হৈছে না কি হ'ব তোমাৰ ফিউনিকেল হ'ব ৰাইট এতিয়া কোৱা মোক যে এই ফিউনিকেলৰ লগত অভিউলটো লগ লগা পাৰ্টটো কি বুলি ক'ব
ফিউনিকেলৰ লগত এই অভিউলটো লগ লগা পাৰ্টটো কি বুলি ক'ব যিটো পাৰ্টত ফিউনিকেলৰ অভিউল লগ লাগিছে ফিউনিকেলৰ অভিউল লগ লাগিছে সেই পাৰ্টটোৰ নাম কি হ'ব তোমাৰ হাইলাম এই পাৰ্টটো কি হ'ব তোমাৰ হাইলাম বুলি ক'ব ঠিক আছে নে সো প্ৰথমটো ক'লো যে মই প্লেচেন্টাৰ লগত তোমাৰ কি হ'ব অভিউল লগ লগা পাৰ্টটো হ'ব ফিউনিকেল আৰু তোমাৰ ফিউনিকেলৰ লগত অভিউল লগ লগা পাৰ্টটোৰ নাম কি হ'ব তোমাৰ হাইলাম বুলি কোৱা হ'ব হাইলাম বুলি কোৱা হ'ব ৰাইট ঠিক আছে নে গম পাইছা মাইক্ৰ'পাইল কম নহয় ৰ'বা ইমান লৰালৈ নকৰিবা ঠিক আছে নে ওকে এইখিনিলৈকেতো কাৰো ডাউট নাই ঠিক আছে নে ওকে এতিয়া চোৱা তোমাৰ কিছুমান ইনটেগমেন্ট আছে ইয়াত কিছুমান ইনটেগমেন্ট আৰু এই ইনটেগমেন্ট ক'ত আছে ইনটেগমেন্ট মানে কি কি হয় ইনটেগমেন্ট মানে কি কয় क्या है इंटेगमेंट মানে কি হয় এটো দৰকাৰ নাই ইনটেগমেন্ট মানে কি কোৱা ইনটেগমেন্ট কাক কয় ইয়াৰ যে দুটা দেখিছানে এটা আছে আউটাৰ এটা আছে বাহিৰৰ পৰা এটা আছে বাহিৰৰ পৰা এটা আছে ভিতৰৰ পৰা হয়নে সো দুটা আছে সো দুটা কি বুলি কয় ইনটেগমেন্ট বুলি কোৱা ইয়াক কি বুলি কয় তোমাৰ ইনটেগমেন্ট ইয়াক তোমাৰ ইনটেগমেন্ট বুলি কোৱা হয় ইয়াক কি বুলি কয় তোমাৰ ইনটেগমেন্ট বুলি কোৱা হয় আৰু যেটো তোমাৰ ভিতৰৰ ইনটেগমেন্ট ইয়াত কেটা আছে দুটা আছে ইনটেগমেন্ট কেটা আছে তোমাৰ দুটা আছে এটা আছে আউটাৰ ইনটেগমেন্ট আৰু এটা আছে তোমাৰ ইনাৰ ইনটেগমেন্ট কি আছে এটা আছে তোমাৰ ইনাৰ ইনটেগমেন্ট এই আউটাৰ ইনটেগমেন্টটো কি কয় আৰু ইনাৰ ইনটেগমেন্টটো কি কয় আউটাৰ ইনটেগমেন্টটো কি বুলি কয় তোমাৰ টিস্টা বুলি কয় আৰু ইনাৰ ইনটেগমেন্টটো তোমাৰ কি বুলি কয় টেগমেন্ট বুলি কয় ইনাৰটো কি বুলি কয় তোমাৰ টেগমেন্ট বুলি কয় আৰু এটো কি বুলি কয় তোমাৰ টিস্টা বুলি কয় হয়নে টেস্টা বুলি কয় ৰাইট সো গম পাইছা নে সো দুটা আমি টেগমেন্ট পালো আমি দুটা ইনটেগমেন্ট পালো আৰু এই ইনটেগমেন্ট দুটা বাহিৰৰটো নাম হয় তোমাৰ কি টেস্টা বাহিৰৰ নাম কি তোমাৰ টেস্টা সো এটা এফালে আছে বাহিৰৰ এটা এফালে আছে আৰু এই দুটা কি বুলি কয় টেস্টা বুলি কয় আৰু এটা আছে ইনাৰ আৰু এফালে আছে এটা ইনাৰ আৰু এই দুটা কি বুলি কয় তোমাৰ টেগমেন্ট বুলি কয় এইটা কি বুলি কয় তোমাৰ টেগমেন্ট বুলি কয় এখিলৈকে কাৰো একো ডাউট থাকিব নালাগে ঠিক আছে নে এতিয়া কথাটো হ'ল যে আৰু এই গুটেটো কি বুলি কয় একেলগে অভিউল হয় না এটো কি হয় তোমাৰ অভিউল হয় ঠিক আছে না এটো কি হয় তোমাৰ অভিউল হয় এতিয়া চোৱা যেনেকৈ তোমাৰ আমাৰ মাইক্ৰোস্পোৰজেনেসিছত কি হৈছিলে তোমাৰ গুটেখিনিয়ে পাৰ্টিসিপেট কৰিছিলে নে মানে মেলৰ সকলোবিলাক স্পোৰজেনিছ টিস্যুৱে কি হৈছিলে মেল গেমেটটো বনোৱাত সহায় কৰিছিলে নে মানে মাইক্ৰোস্পোৰজেনেসিছ যেতিয়া আমি পঢ়িছিলো যেটো মাইক্ৰোস্পোৰজেনেসিছ টিস্যু আছিল হয়নে সেই টিস্যু বিলাকে তোমাৰ পোলেন বনাবৰ কাৰণে বা মেল গেমেট বনাবৰ কাৰণে যিদৰে সবে পাৰ্টিসিপেট কৰিছিলে সবে কন্ট্ৰিবিউট কৰিছিলে কিন্তু ইয়াত আকৌ তেনেকুৱা নহয় ঠিক আছে ইয়াত তেনেকুৱা নহয় ইয়াত কি হ'ব চাবা দেই ইয়াৰ তোমাৰ ভিতৰত এটা সেল পোৱা যায় ওকে ইয়াত ভিতৰত এটা লেয়াৰ আছে ইয়াত লেয়াৰ এটা তোমাৰ সেল পোৱা যায় ইয়াত তোমাৰ বক্স টাইপ মানে এনেকে আৰু তোমাৰ সেল অলপ পোৱা যায় ঠিক আছে আৰু এই ভিতৰৰ যিখিনি সেল হয় এই সেল কোৱা হয় তোমাৰ নিউসেলাছৰ সেল কি হয় তোমাৰ নিউসেলাছ সেল বুলি কোৱা কি সেল বুলি কয় খিনি ইয়াৰ এটা সেলক নিউসেলাছ সেল মানে নিউসেলাছ সেল বুলি কোৱা ঠিক আছে এই নিউসেলাছ সেল আকৌ গুটেইখিনিয়ে পাৰ্টিসিপেট নকৰে কি কৰাত গুটেইখিনি পাৰ্টিসিপেট নকৰে তোমাৰ গেমেট সেল বনোৱাত গুটেইখিনিয়ে পাৰ্টিসিপেট নকৰে কিন্তু মেলৰ ক্ষেত্ৰত কি হৈছিলে তোমাৰ মেলৰ ক্ষেত্ৰত সকলোবিলাক স্পোৰজেনিয়াছ টিস্যুৱে পাৰ্টিসিপেট কৰিছিলে মেল গেমেট সেল বনাবৰ কাৰণে আৰু ইয়াত কি নহয় গুটেই নিউসেলাছ সেলখিনি পাৰ্টিসিপেট নকৰে যিকোনো এটা নিউসেলাছ সেলে ক'ব যে ওকে মই পাৰ্টিসিপেট কৰিম বা মই বনাম কি বনাম মই গেমেট সেল মই বনাম বুলি ক'ব ঠিক আছে মই গেমেট সেল মই বনাম বুলি ক'ব তাৰ মানে এটা নিউসেলাছ সেলে কি কৰিব তোমাৰ মিয়োসিস কৰিব আৰু মিয়োসিস কৰি পেলাই কৰিব তোমাৰ সেল ডিভিজন খিনি কাম কৰিব ওকে তাৰ মানে কি ই মানে গেমেট বনোৱাত এই কাম কৰিব ঠিক আছে সো নেক্সট ক্লাসটো আমি কাইলৈ কৰিম এইখিতে আজিলৈ এৰি দিছো যাতে একো কনফিউজন নাথাকে ভালকে এবাৰ চাবা স্টিগমা চাবা স্টাইল চাবা গোটেই বস্তুখিনি চাবা ওভেৰিয়ান কেভিটি কোনটো কয় প্লেসেন্টা কোনটো কয় তোমাৰ কোনটো পাৰ্টৰ লগত কোনটো পাৰ্ট লগ লাগি থাকিলে কি নাম আছে তোমাৰ মনোকাৰ্পুলাৰি কন্ডিশন কাক কয় ঠিক আছে এই গোটেই ক্লাসখিনি এবাৰ ৰিভাইজ কৰি লবা পিডিএফ গিটা আজি ক্লাসৰ ডাউনলোড কৰি লবা আৰু পিডিএফ গিটা ডাউনলোড কৰাৰ পাছতে তোমালে কি পাবা নেক্সট ক্লাসৰ পিডিএফটো নেক্সট ক্লাসটো হোৱাৰ তোমাৰ 1 ঘন্টা আগত পিডিএফটো আপলোড হৈ যায় ঠিক আছে সো এইখিলৈকে থ্যাংক ইউ লাইক কাটি দিয়া